Hello my dear friend, good morning সকলোৱে ভালে আছে ভালে থাকক মইও ভালে আছো আজি এই আপোনালোকৰ আগত এই আটা মাৰিছো ৰাতিপুৱা কাৰণে আটা মাৰা এটাও সৰু কথা নহয় বিশেষকৈ আমি অসমবাসী মানুহে ভাত খাওঁ আটা মাৰোঁতে ইয়া চাওক আটা মাৰিছো কেনেকুৱা আছে আপোনালোকৰ ঘৰৰ কাম কেনেকুৱা চলিছে মোৰ কিন্তু ঘৰটো নিগুনিয়ে বেছিকৈ বাঁহ লৈছে মানে এটা ৰুম কমপ্লিট হৈছে আজি 3-4 দিনৰ পিছত তল টুকুৰা মানে কমপ্লিট কেনেকুৱা ধুমুচ মাৰি ডাঙৰ মানে হেৰি মেটেল ভাঙি থৈ দিছিলোঁ সেয়া মেটেল তলত দিয়া হৈছে আৰু ধুমুচ মাৰি পানী তাৰপিছত সেইখিনি মেটেল দিয়াৰ পিছত আকৌ ৰাবিছ দিয়া হৈছে ৰাবিছ দিয়াৰ পিছত আকৌ এই ৰাবিছটোতো জানেই নহয় পাথৰ সৰু গুটি থাকে এইখিনি ফাৰ্ষ্টতে মেটেল দিয়াৰ পিছত ৰাবিছ দিয়া হৈছে ৰাবিছৰ পিছত এতিয়া চিমেণ্ট আৰু বালি দি মানে ৰাপ মাৰি থৈ দিয়া হৈছে সেইটো গাতে 3 দিন 4 দিন আৰু এতিয়া এটা ৰুম ভাঙোতে যিটো ৰুম অৱশ্যে হলৰ নিচিনাই ঘৰটো ভাঙোতে আকৌ আজি এডাল ডাঙৰ গাঁত ওলাইছে যোনফালে মই বিচনাকেইখন থৈছোঁ 3খন বিচনা একে লাটতে থৈ দিছোঁ 2খন খুলি খালি বাহিৰত থোৱা হৈছে আৰু 3খন মানে বাহিৰত মানে সেই গৰু ঘৰ থোৱা আছে যিটো মই আগতে পলু পুহিছিলোঁ তাত থৈছোঁ এখন খুলি খালি থৈছোঁ এখন তেনেকুৱাই থোৱা হৈছে চাৰপাইখনো মানে ধুই যে আৰু এখন চাৰপাই দুলি এটা বহাই থৈছোঁ এইটো দুলিটো বহাই থৈছোঁ এখন চাৰপাই আৰু এই আমাৰ ভাইহঁতে আহিছে ডাঙৰ এইটো এটা ডাঙৰ গাঁত ওলাইছে এইটো ৰুমৰ মানে তেনেকুৱা গৈ আছে কতে তলাতল ঘৰ বনাইছে এয়া কি নাম কয় জয়সাগৰ জয়দৌল আৰু তলাতল ঘৰ হেৰি কোৱাৰ দৰে এতিয়া মোৰ এই নিজৰ ঘৰতে এতিয়া জয়সাগৰলৈ যাবই নালাগে শিৱসাগৰ জয়সাগৰলৈ যাবই নালাগে মোৰ ঘৰৰ ভিতৰতে তলাতল ঘৰ নিগনিয়ে বনাইছে এনেকুৱা কপাল ভাল চাওকচোন আৰু এইফালেও পানীয়ে পৰিছে এই চাহ শিৱসাগৰ যোৰহাটত যাবই নালাগে মই নিজৰ এইয়া ঘৰৰ ভিতৰত যিটো থাকিবৰ কাৰণে শেষৰ জীৱনত থাকিবৰ কাৰণে ঘৰটো বনাইছোঁ তাতো সেয়াই চাওক আপোনালোকৰ আগত দেখালোঁ চাওক পাৰ্বতী আজি হৈছে দেওবাৰ আপোনালোকে সকলোৱে ভালে থাকক ময়ো ভালে আছোঁ আশীৰ্বাদ কৰিছোঁ এই ড্ৰামে পানী সোমাইছে ভৰোৱা হৈছে তেওঁ মানে শেষেই নহয় এই ড্ৰাম খালী হৈ গৈছে ৰাতি ভৰ্তি কৰি থোৱাইছিলে অসমবাসী বিশ্ববাসী তুমি ব্ৰাছ কৰিলা মই আটা মাৰিছোঁ চব্জি কাটিছোঁ আজি ছানডে কৈ পেলাই অকণমান শুলোঁ আমাৰ ভায়ে সোনকালে আহি উঠিলে না নাই গৃহস্থ কৈ পেলাই কৈ আছে অলপ আৰামত শুলোঁ এই দেৰিয়ে হৈছে এয়া চব্জি কাটি লৈছোঁ এতিয়া বনাম ভাই আহিহে জগাইছে সেয়া গতি হৈছে মোৰ আজি দেৰি হৈছে ব্ৰাছ সেইফালে চোৱা আটা বোলে হেৰি কৰি মাৰিলে সিমানে হেৰি হয় আপোনালোকে কেনেকুৱা কামেৰে ক'ব নোৱাৰোঁ আমি অসমৰ ছোৱালী না ভাতহে সৰুৰ পৰাই আইবোপাই ঘৰত ভাত খাই ডাঙৰ হোৱা যেতিয়া বাহিৰত মেটেৰীৰ লগত গ'লোঁ তেতিয়া কিন্তু কোৱাৰ্টাৰ মানুহবোৰে ৰুটি খায় আমিও ৰাতিপুৱা ৰুটি খাবলৈ লৈছিলোঁ এতিয়া বেলনা কিনি লৈছিলোঁ আমাৰ অসমততো বেলনা প্ৰায় নাছিলেই আগৰ মানুহসকলে এতিয়াহে দেখাক দেখি সকলোৱে বেলনা কিনিবলৈ লগে নহ'লে ভাতেই চিধা বনাই দিয়ে আৰু
আৰু নহ'লে পিঠা বনাবলৈ হ'লে এই ঢেঁকীত খুন্দি ৰাতিপুৱাই ঢেঁকীত খুন্দি মানে পানী পিঠা বনাই খায় কিন্তু আটাৰ পিঠা কমেই খাইছিলে এতিয়া আমাৰ অসমবাসীও আটা পিঠা খাব ল'লে মই অৱশ্যে তাতেহে বেলনা প্ৰথমৰ বেলনাটো কিনিলোঁ মানে কাঠ ইমান ঠিক নাছিলে হেৰিটো দাণ্ডাটো ভাল আৰু যিখন হেৰি কয় নহয় বহলকৈ থাকে কাঠৰ সেইটো পৰাই মই অকণ কম দেৰি আছিলে সেইটো উয়ে চুয়ে খতম কৰিলে বেয়া হৈ গ'লগৈ